আজি আপোনালোকৰ মাজলৈ এটা খুব ধুনীয়া সুন্দৰ ৰেচিপি লৈ আহিছোঁ মানে যিহেতু আপোনাৰ ঘৰত যদি আপুনি সুদাকৈ যদি ভাত খাই আছে তেতিয়া আপুনি এটা খুব ধুনীয়া সহজতে চাটনি বনাই আপুনি খাব পাৰিব খুব এটা একদম ভাল চাটনি আৰু যিটো আপোনাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল এইফালে চাব পোনপ্ৰথমে আপোনাৰ মই কোলা কচু আনিছিলোঁ এইফালে কোলা কচু কুটি ল'লোঁ মিহিকৈ কোলা কচু অকণমান তাৰপিছত লগতে আপোনাৰ এইফালে কেঁচা জলকীয়া সৰু সৰু মিহিকৈ কুটি ল'লোঁ কেঁচা জলকীয়া আৰু লগত এয়া আপোনাৰ এইটো চিতল মাছ হয় এই বজাৰত যে আপোনাৰ চেপা মাছ বুলি কয় কিছুমানে চিতল মাছ বুলি কয় আৰু লগত অকণমান আদা দি দিয়া হ'ল আৰু লগত নহৰু এনেকৈ খুন্দি দিয়া হ'ল আৰু লগত পাঁচপন দিয়া আছে আৰু খুব ধুনীয়াকৈ পাঁচপন দিয়া আছে ইয়াক অকণমান এনেকৈ মঠি দিম নিমখ চিমখ বাৰু ইয়াতে দিয়া হৈ গ'ল ইয়াতে খুব ধুনীয়াকৈ ইয়াত দি দিলোঁ মাছটো অকণমান পাৰিলে ভাঙি দিব চিতল মাছটো দেই তিতা মাছটো একদম খুব ধুনীয়াকৈ এনেকৈ হেৰি কৰি দিলোঁ দিয়াৰ পাছত আপোনাৰ ইয়াক অকল বইল কৰিম ইয়াক বইল কৰি মানে কেনেকৈ কি কৰিম চাব এই পাতটো প্ৰথম নুৰিয়াই লওঁ তাৰপিছত মই কৈ দিছোঁ অকণমান মিঠাতেলো বাৰু দি দিলোঁ আৰু খুব ধুনীয়াকৈ এনেকৈ পাক কৰি ল'লোঁ আৰু পাক কৰিলে মানে ইয়াত এটা আপোনাৰ গাখীৰ দিম নহবা খোল খাই যাব পাৰে খোল খাই গ'লে মানে বেয়া লাগিব তিয়াই ল'ব লাগে কিন্তু নিতিয়ালৈ মই এখন আগতে তিয়াই থৈছোঁ আচলতে এতিয়া এইফালে দালি উতলি আছে দালিত তেনেকৈ লাহেকৈ ইয়াত দি দিম চাব দেই আনহাতে আমাৰ ৰেচিপি তৈয়াৰী হৈ গ'ল আৰু এইফালে আমাৰ দালি নমাই দিলোঁ আৰু এইফালে কাঁহী দিলোঁ পানীটো মানে অলপ এনেকৈ বাগৰিবলৈ দিছোঁ পানীটো যিহেতু ভিতৰত সোমাই গৈছে ন মানে কাহিনীটো কি হ'ল এবাৰ ৰেচিপিটো মানে বনাইছিলোঁ যিহেতু আপোনালোকতো দেখাই আছোঁ ন আৰু মানে দালি শাকৰ পৰা নমাই দিলোঁ খুলি চালোঁ নিসিজিলে মই এতিয়া কি কৈছোঁ জানে এইফালে আকৌ গেছত উঠাই দিছোঁ ইয়াত দালি এখন মই বৰ ভালকৈ বনাব এইবিলাক নাজানো